Hello everyone, welcome to XZRIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 7th এপ্ৰিলৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ 7th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XZRIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙৰ ওপৰত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XZRIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়াছ ইণ্টাৰনেট চেঞ্চৰশ্বিপ ৰিজাইম। আমাৰ যিটো ইণ্ডিয়াৰ চেঞ্চৰশ্বিপ ৰিজাইম আছে, বিশেষকৈ ইণ্টাৰনেট যিটো চেঞ্চৰশ্বিপ চিষ্টেম আছে ইণ্ডিয়াত, সেইটো ডিচেন্ট্ৰেলাইজ, ইনকনচিষ্টেণ্ট আৰু ইয়াৰ ট্ৰান্সপাৰেঞ্চি লেক হৈ আছে বুলি কৈছে। ইয়াৰ যিটো ফাৰ্ষ্ট পইণ্ট সেইটো লিখা আছে দ্য ইনকনচিষ্টেঞ্চি প্ৰব্লেম। এটা ষ্টাডিৰ মতে কি পোৱা গৈছে যে 43,000 ব্লক ডমেইনছ এতিয়াও আইডেণ্টিফাইড কৰা হৈছে, কিন্তু তাৰ ভিতৰত অনলি এটা টাইনি ফ্ৰেকশ্যনহে মানে 1,414 কেছেছে কোনে ব্লক কৰিছে, কিন্তু মেজৰ ISP খিনিয়ে ব্লক কৰিছে। ISP মানে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ যিমানখিনি কোম্পানী আছে সেইখিনি ISP বুলি কোৱা হয়, যেনেকৈ এয়াৰটেল, জিঅ', সেইখিনি অকল টাইনি পৰ্চন এটা ব্লক কৰিছে বুলি কৈছে, চেঞ্চৰশ্বিপ লগাইছে। এইটো কি মিন কৰে যে ফ্ৰীডম অফ ইনফৰমেশ্যনৰ আমাৰ যিটো ৰাইট আছে সেইটো আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে, এতিয়া সেই ISP সমূহৰ ওপৰত ডিপেণ্ড কৰে যাক আমি পে কৰি আছো ইণ্টাৰনেটৰ কাৰণে। নেক্সট ইয়াত পইণ্টটো হৈছে টেকনলজিকেল লেজিনেছ। বেছিভাগ ISP এই DNS টেকনিকটো ইউজ কৰে যিটো চিপ হয় বুলি কৈছে, কিন্তু ইজিলি বাইপাছ কৰিব পাৰিব টেক সেভি ইউজাৰ বিলাকক। আৰু সেইটোৱে কি কৰিব, চেঞ্চৰশ্বিপক ইনএফেক্টিভ কৰিব আৰু কিছুমান কি কৰিব, ৰেষ্ট্ৰিক্টিভ ফৰ আদাৰ বুলি কৈছে, বেছিভাগ মানুহৰ কাৰণে ৰেষ্ট্ৰিক্টিভ কৰি দিব। নেক্সট হায়াৰাৰ্কি অফ দ্য কণ্টেণ্টৰ কথা কোৱা হৈছে যে যিমানখিনি হাইটেক কণ্টেণ্ট আছে লাইক টেৰৰিজিম, মিলিটেঞ্চি, সেইখিনি হাই কনচেনচাছৰ লগত জড়িত হৈ থাকে ISP বিলাকৰ, আৰু যিমানখিনি লোৱাৰ টায়াৰ ব্লকছ আছে লাইক পাইৰেচি এণ্ড পৰ্নোগ্ৰাফি, এইবিলাক এনফৰ্চ কৰা হয় মানে নভবাকৈ এইখিনি কি কৰা হয়, এনফৰ্চ কৰি দিয়া হয়। নেক্সট ইয়াত ট্ৰান্সপাৰেঞ্চি গেপটোৰ কথা কোৱা হৈছে যে কোনখিনি ব্লক কৰিব লাগে বা কোনখিনি ব্লক কৰিছে বা নাই কৰা, কিহৰ কাৰণে ব্লক কৰিছে, সেইটো বহুত কনফিডেন্সিয়েল হয়, সেইটো ইউজাৰে বা কাষ্টমাৰে গম নাপায় যে কিহৰ কাৰণে সেইটো ব্লক কৰিছে। গতিকে এটা ট্ৰান্সপাৰেঞ্চি গেপ দেখা যায়, আৰু সেইটোৱে কি এইটো ব্লেক বক্সৰ যিটো আইডিয়া ডিজিটেল গভাৰ্নেন্সৰ সেইটো সৃষ্টি কৰিছে। ইয়াৰ আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ফৰ চাইনা ট্ৰেড ৰিস্ক স্পাৰ লাৰ্জাৰ ডিপ্ল'মেটিক ৰোল। এই আৰ্টিকেলটোৰ মেইন থিমটো হৈছে যে চাইনাই এতিয়া ৱেষ্ট এছিয়াত যি কনফ্লিক্ট হৈ আছে তাত চাইনাই নিজৰ ৰোলটো কেনেকৈ প্লে কৰিছে বা ৰোলটো চাইনাৰ কেনেকৈ চিফ্ট হৈছে সেই কথাটো এই আৰ্টিকেলটোত লিখা হৈছে। চাইনাই এতিয়া ট্ৰানজিশ্যন কৰিছে নিজকে প্ৰেছিভ ইকনমিক এক্টৰৰ পৰা এক্টিভ ডিপ্ল'মেটিক মেডিয়েটৰ হিচাপে ট্ৰানজিশ্যন কৰিছে, পৰিৱৰ্তন কৰিছে। এইটো চিফ্টে কিহৰ কাৰণে যে অকল US-ক বোলে ৰিপ্লেচ কৰিবলৈ খুজিছে সেইকাৰণে নহয়, কিহৰ কাৰণে কৰিছে যে চাইনাটো এতিয়া আৰ্জেণ্ট নিড এটা আহিছে যে চাইনাৰ যিটো ইকনমিক লাইফ লাইন বা সেইখিনি কি কৰিব লাগে, প্ৰটেক্ট কৰিব লাগে যে ইকনমি যাতে গ্ৰথটো ৰৈ নাযায় ৱেষ্ট এছিয়া কনফ্লিক্টৰ ফলত, সেইকাৰণে চাইনাই এইটো ট্ৰানজিশ্যন আনিছে যাতে এই ৰিজিয়নেল যিমানখিনি ইনষ্টেবিলিটি আছে সেইখিনি কি কৰিব পাৰি, নাইকিয়া কৰি পেলাই ইকনমিক গ্ৰথ যাতে কৰিব পাৰি, ইকনমিক গ্ৰথ যাতে বাধা নাহে এই কনফ্লিক্ট বিলাকৰ কাৰণে, সেইকাৰণে চাইনাই এইটো ষ্টেপ লৈছে। কি পইণ্ট যদি আমি চাওঁ, ফাৰ্ষ্ট কি পইণ্টটো হৈছে দ্য জইণ্ট পিচ ইনিচিয়েটিভ। এতিয়া চাইনাই অকলে কৰা নাই, এইটো কাক লগত লৈ লৈছে, পাকিস্তানৰ লগত এটা প্ৰপ'জেল প্লেন কৰিছে চিজ ফায়াৰ আৰু হিউমেনিটেৰিয়ান এক্সেছৰ, আৰু সেইটোৱে কি চিগনেল কৰে যে চাইনাই এতিয়া কিহৰ ফালে ঢাল খাইছে, যে ক্ৰাইচিছ মেনেজমেণ্টৰ ফালে ঢাল খাইছে ৰাদাৰ দেন কনফ্লিক্ট ৰিজলিউশ্যন। এতিয়া সমাধান কৰিব
খোজা নাই কনফ্লিক্টটো ৰিজলভ কৰিব খোজা নাই কিন্তু কি কৰিব খুজিছে মেনেজ কৰিব খুজিছে যে ক্ৰাইসিসটো আমি কেনেকৈ মেনেজ কৰিব পাৰোঁ নেক্সট ইয়াৰ ডুৱেল চক পইণ্ট চকৰ কথা কোৱা হৈছে যে ষ্ট্ৰেইট অফ হৰমুজ আৰু বাব এণ্ড মাণ্ডাব দুইটাই এতিয়া ক্লোজ কৰি দিয়া হৈছে আৰু সেই ক্লোজ কৰি দিয়াৰ ভিতৰত চাইনাৰো অইল প্ৰাইচতো বৃদ্ধি হৈছে তাতো চাইনাৰো এফেক্ট পৰিছে কিন্তু বিশেষকৈ চাইনাৰ যিমানখিনি শ্বিপিং ইলেক্ট্ৰনিক্স আছে সেইখিনি ইউৰোপলৈ পঠিয়াব পৰা নাই ইউৰোপিয়ান কাণ্ট্ৰি বিলাকৰ সেইকাৰণে চাইনাৰ ইকনমিটো এইফালৰ পৰা প্ৰভাৱ পৰা দেখা যায় এক্সপৰ্টতো প্ৰভাৱ পৰিছে নেক্সট ইয়াত ইউএছ ৰিকেলিব্ৰেশ্যনৰ কথা কোৱা হৈছে যে ইউএছএ এনাৰ্জি সেলফ ৰিলায়েন্সৰ ফালে নিজকে শিফট কৰিছে লগতে সিলেক্টিভ এংগেজমেন্টত বেছিকৈ গুৰুত্ব দিবলৈ ধৰিছে গতিকে যিটো সিকিউৰিটি ভেকুৱাম ইমাৰ্জ হৈছে যে ইউএছএ আজিকালি অকল নিজৰ কথা চিন্তা কৰা হৈছে গতিকে চাইনাই এতিয়া নিজে আগবাঢ়ি আহিছে কি কৰিবলৈ যাতে ডিপ্লমেটিকেলি এইটো এনচিয়ৰ কৰিব পাৰে আছে এই যিখিনি ইণ্টাৰেষ্ট আছে সেইখিনি ক্ৰছ ফায়াৰ হৈ নাযায় নেক্সট ইয়াত পাকিস্তানে যে গেটৱে কথা কোৱা হৈছে যে পাকিস্তানৰ লগতো এটা ডিপ্লমেটিক ৰিলেশ্যন ৰাখিবলৈ চেষ্টা কৰা হৈছে কেনেকৈ গোৱালিয়ৰ পৰ্টৰ যোগেদি যিহেতু গোৱালিয়ৰ পৰ্টে কি কৰিব যিমানখিনি মেৰিটাইম ভালনাৰেবিলিটি আছে চাইনাৰ কাৰণে সেইখিনি নাইকিয়া কৰিব মানে গোৱালিয়ৰ পৰ্টে চাইনা ডাইৰেক্টলি আৰবিয়ান চিৰ লগত কানেক্ট কৰিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Our next article to title to was why ongoing conflict has drawn comparisons with 1973 oil crashes. এটা আমাৰ ওয়েস্ট এছিয়াত যিমানখিনি কনফ্লিক্ট হৈ আছে সেইখিনি 1973 oil crashes ৰ লগত কিহৰ কাৰণে কম্পেয়াৰ কৰি থকা হৈছে তুলনা কৰি থকা হৈছে সেই কথাটোকে এই আৰ্টিকলটো লিখা হৈছে ইয়াত লিখা মেইন কথাটোৱে লিখিছে যে এনাৰ্জি সিকিউৰিটি এতিয়া প্ৰাইমেৰী ড্ৰাইভাৰ হয় কিহৰ কাৰণে both geopolitical stability আৰু ডমেষ্টিক পলিটিকেল শিফটৰ কাৰণে ফাৰ্স্ট ইয়াৰ পইণ্টত লিখা হৈছে সাপ্লাই শক্স এণ্ড geopolitical weapons 1973 যি অইল ক্ৰাইসিস হৈছিল তাৰ ফলত কি হৈছিল মিডল ইষ্টাৰ্ণ তাৰ ফলত এটো প্ৰুভ কৰিছিল যে মিডল ইষ্টাৰ্ণ যিমানখিনি নেশনছ আছে সেইখিনি অইল ডিপ্লোমেসি ইউজ কৰি পেলাই ওয়েষ্টাৰ্ণ ফৰেন পলিসি ইনফ্লুৱেন্স কৰিব পাৰে স্পেশালি যেতিয়া আৰব ইজৰাইলৰ কনফ্লিক্ট হৈছিল নেক্সট পইণ্টত ইয়াত ম্যাগনিটিউড অফ কন্টেম্পৰেৰী ৰিস্কৰ কথা কোৱা হৈছে যেতিয়া 1973 অইল ক্ৰাইসিস হৈছিল তেতিয়া 4.5 মিলিয়ন বেৰেল পাৰ ডে হে ৰিমুভ কৰা হৈছিল কিন্তু যেতিয়া এতিয়া ষ্ট্ৰেইট অফ হৰমুজ ক্লোজ কৰা হল ই কি কৰিছে 20 মিলিয়ন পাৰ ডে কি কৰিছে 20 মিলিয়ন পাৰ ডে বেৰেল পাৰ ডে কি কৰিছে ব্লক কৰি ৰাখিছে তাৰ মানে ইয়াৰ পৰা এটো গম পাইছে 1973 কৈ এতিয়া যে কনফ্লিক্ট চলি আছে সেইখিনি বেছি ক্যাটাস্ট্ৰফিক হয় বেছি ধ্বংসকাৰী হয় নেক্সট ইয়াত ডলাৰৰ নেক্সটৰ কথা কোৱা হৈছে ইয়াত আমি কি জানিব লাগিব পেট্ৰ ডলাৰৰ কথাটো জানিব লাগিব পেট্ৰ ডলাৰ মানে কি যে এটা পেট্ৰ ডলাৰ এৰেঞ্জমেন্ট হৈছে মানে এটা এগ্ৰিমেন্ট য'ত অইল এক্সপৰ্টিং যিমানখিনি কান্ট্ৰি আছে সেইখিনিয়ে অইল বিক্ৰী কৰে এক্সপৰ্ট কৰে কিহৰ বিনিময়ত ডলাৰৰ বিনিময়ত ইউএছ ডলাৰৰ বিনিময়ত আৰু সেই ইউএছ ডলাৰকে তেওঁলোকে কি কৰে ইউএছৰ ফাইনেন্সিয়েল মাৰ্কেটত ইনভেষ্ট কৰে সেইটো পেট্ৰ ডলাৰ এগ্ৰিমেন্ট বুলি কোৱা হয় এতিয়া এই ডলাৰৰ নেক্সাছৰ কথা ইয়াত লিখিছে যে আৰ্টিকলটোৱে এইটো আৰ্টিকল কৰিছে যে যিটো গোল্ড ষ্টেণ্ডাৰ্ডৰ পৰা অইল প্ৰাইচ ভলেটিলিটি লৈকে ইভেন্টুৱেলি কি হ'ব যে পেট্ৰ ডলাৰ যিটো সিস্টেম আছে সেইটোৱে ইউএছৰ হেজিমনিটো কি কৰিব মেইনটেইন কৰি ৰাখিব কিন্তু তাৰ ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব ইণ্ডিয়াৰ নিচিনা যিমানখিনি importing nation আছে সেইখিনি বেছি বাৰ্ডেনৰ সৃষ্টি কৰিব পাৰে নেক্সট ডমেষ্টিক পলিটিকেল ফলআউটৰ কথা লিখা হৈছে the significant economies so like যিমানখিনি significant economic shock আহিছে like 400% rise হৈছে oil prices সেইখিনি অকল ইকোনমিক হৈ থকা নাই সেইখিনি কি কৰিছে তাৰ ফলত কি হৈছে আমাৰ লেবাৰ আনৰেষ্ট আহিছে ষ্ট্ৰাইক হৈছে ইণ্ডিয়া কেছতে আমি কিমান হৈছে আমাৰ সেই অইল ক্ৰাইসিস হৈ যোৱাৰ পিছত তেতিয়া কি হৈছিল ইমাৰ্জেন্সি আনিব লগা হৈছিল 1975 গতিকে সেই তেনেকুৱা যিমানখিনি ইণ্টাৰনেট পলিটিক্সটো কি কৰিব পাৰে হাৰ্ম কৰিব পাৰে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে কৰ্ণাটকা ল এফাৰ্মছ এবছলিউট ৰাইট অফ এডাল্টছ টু চুজ পাৰ্টনাৰ্ছ এই আৰ্টিকলটোত এইটো লিখা হৈছে যে মেইন থিমটো এইটো যে ষ্টেট ইণ্টাৰভেনশ্যন দৰকাৰ কেতিয়া দৰকাৰ যেতিয়া কনস্টিটিউশনাল ৰাইট টু চয়েস প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত ষ্টেট ইণ্টাৰভেনশ্যনৰ দৰকাৰ যেনে ধৰণে
পাৰ্টনাৰ চুজ কৰাৰ ক্ষেত্ৰত কেতিয়াবা কি হ'ব পাৰে সোসাইটিৰ পৰা বা ফেমিলিৰ পৰা বাধা আহিব পাৰে কিহক লৈ পেলাই কাষ্টক লৈ ট্ৰেডিশনক লৈ পেলাই আৰু সেইটো ভায়োলেন্সৰ সৃষ্টি কৰিব পাৰে আৰু সেই কাৰণে সেই তেনেকুৱা সময়তে ষ্টেট ইন্টাৰভেনচনৰ প্ৰয়োজন হয় ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট দিছে তাত লিখা আছে প্ৰাইভেচি অফ কনসেপ্ট এটা প্ৰাইমেৰী আৰ্গুমেন্টটো এটোৱে দিয়া হৈছে যে যেতিয়া দুজন ইন্ডিভিজুৱেলে দুজন ব্যক্তিয়ে যেতিয়া এডাল্ট হয় আৰু তেওঁলোকৰ কনসেন্ট থাকে এটা ৰিলেশনশ্বিপত তেতিয়া বাকি বিলাকে অপোজ কৰিলো সোসাইটি বা ফেমিলিয়ে হোক লাগিলে মাক দেউতাক যিয়ে নহওক তেওঁলোকে অপোজ কৰিলো সেইটো কোনো অৰ্থ নাথাকে বুলি কৈছে নেক্সট ইয়াত ইনষ্টিটিউচনেল সাপোৰ্টৰ কথা কৈছে যে স্পেসিফিক বডি ক্ৰিয়েট কৰিছিলে যেনেকে বেডাই এখিনি বা ফাৰ্ষ্ট ট্ৰেক কোড এখিনি যেতিয়া এস্টাবলিশ কৰা হ'ল বা ক্ৰিয়েট কৰা হ'ল সেইটোৱে সাজেষ্ট কি কৰে যে লিগেল ৰাইটস হলো মানে লিগেল ৰাইটস খিনি কোনো অৰ্থ নাথাকে যেতিয়া এডমিনিষ্ট্ৰেটিভ মেচিনেৰীয়ে সেইবিলাক এনফোৰ্স কৰে নেক্সট ইয়াত ডিটাৰেন্স থ্ৰু পেনাল্টিৰ কথা কোৱা হৈছে যে যদিহে অনাৰ ক্ৰাইমছ কেনেবাকে হয় সেইখিনি কি কৰিব লাগে আমি পানিশ কৰিব লাগে ইমপ্ৰিজনমেন্ট ইয়াত বহাই দিয়াৰ কথা কৈছে অনাৰ ক্ৰাইমত তেতিয়া কি হ'ব এতিয়া এনেকুৱা যিখিনি ভায়োলেন্স হৈ থাকে ৰিলেশনশ্বিপক লৈ পেলাই বা পাৰ্টনাৰ চুজ কৰাক লৈ সেইখিনি ভায়োলেন্স কমি যাব নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্ট এটাও দিয়া হৈছে বহুত লেজিসলেটৰে এইটো সাজেষ্ট কৰিছে যে যেতিয়া আমি ফেমিলি বাইপাস কৰো সেইটোৱে আমাৰ সোসাইটিত ফ্ৰিকশন আনে বুলি কৈছে গতিকে আমি এনেকুৱা ৰাইট টু চুজ পাৰ্টনাৰৰ ক্ষেত্ৰত আমি এটা মিডল পাথ ল'ব লাগে বুলি কোৱা হৈছে এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এজ এমপি টাৰ্ম CSET barrier to diversity recalling debate on civil service exam এই আৰ্টিকলটো মেইন থিমটো এইটোৱে যে যি আমাৰ এতিয়া UPSC আমাৰ দুখন পেপাৰ থকা দেখা যায় এখন হৈছে GSET আৰু এখন হৈছে CSET এই যিটো CSET পেপাৰ আছে আৰু তাৰ যিটো ষ্ট্ৰাকচাৰ হয় সেইটোৱে কি কৰিব বেৰিয়াৰ টু ডাইভাৰ্চিটি আনিছে বুলি কৈছে মানে আমাৰ ডাইভাৰ্চিটি লৈ বাধা আনিছে কেনেকৈ এই CSET পেপাৰখনে ডিসপ্ৰপৰচনেটলি কাক ফেভাৰ কৰে যিমানখিনি ইঞ্জিনিয়াৰিং বা সায়েন্সৰ ষ্টুডেন্ট আছে সেইবিলাকক ফেভাৰ কৰে বুলি কৈছে আৰু তাৰ ফলত যিমানখিনি হিউমেনিটিজ বা ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজত পঢ়া ষ্টুডেন্ট আছে তেওঁলোকক মাৰ্জিনালাইজ কৰিছে সাপোৰ্টিং এভিডেন্স হিচাপে ইঞ্জিনিয়াৰিং ডমিনেন্সৰ কথা ইয়াত কোৱা হৈছে ডেটা এটো সাজেষ্ট কৰে যে 65% যিমানখিনি UPSC ক্লিয়াৰ কৰে ক্যান্ডিডেটছে সেইখিনি ইঞ্জিনিয়াৰ হয় বুলি কৈছে আৰু তেওঁলোকৰ মেথছটো হ'লে ভাল থকা দেখা পোৱা যায় বা টেকনিক্যাল যিমানখিনি নলেজ আছে ভাল হয় নেক্সট ইয়াত ল্যাঙ্গুৱেষ্টিক ডিসএডভান্টেজৰ কথা কোৱা হৈছে যে যিমানখিনি ৰিডিং কম্প্ৰিহেনসিভ পেছেজ থাকে সেইখিনি ইংলিছৰ পৰা হিন্দীলৈ যেতিয়া ট্ৰান্সলেট কৰি দিয়া হয় সফটওয়্যাৰৰ দ্বাৰা সেইখিনিয়ে কেতিয়াবা লষ্ট ইন ট্ৰান্সলেচন দেখা যায় ন ট্ৰান্সলেচন কৰোতে কেতিয়াবা অৰ্থটো হেৰাই থাকে আৰু সেইটোৱে নন ইংলিছ মিডিয়াম যিমানখিনি ষ্টুডেন্ট আছে তেওঁলোকক এফেক্ট কৰে নেক্সট এতিয়া হিউমেনিটিজ স্কুইজৰ কথা কোৱা হৈছে যে যিমানখিনি ক্যান্ডিডেট ৰুৰেল বেকগ্ৰাউণ্ডৰ পৰা আহে আৰু যিয়ে ৰিজিয়নেল ল্যাঙ্গুৱেজত পঢ়া শুনা কৰে তেওঁলোকৰ সাকসেস এতিয়া ডিক্লাইনিং হৈ আছে মানে তেওঁলোকৰ সাকসেসফুল হিমান নহয় UPSC ক্ষেত্ৰত কাৰণ তেওঁলোক প্ৰিলিম ষ্টেজতে কাৰণ যেহেতু ইংলিছত তেওঁলোকৰ উইক হয় গতিকে প্ৰিলিম ষ্টেজতে তেওঁলোক কি হৈ থাকে ফেল হৈ থাকে বা তেওঁলোক আগবাঢ়ি যাব নোৱাৰে সেইটোৱে ক্লিয়াৰ কৰিব নোৱাৰে নেক্সট কাউন্টাৰ আৰ্গুমেন্ট হিচাপে কি আগবঢ়াইছে মডাৰ্ণ গভৰ্নেন্স নিডৰ কথা ইয়াত আগবঢ়াইছে যে প্ৰপোনেন্টে এইটো আৰ্গু কৰিছে যে মডাৰ্ণ যিমানখিনি বিউৰোক্ৰেট আছে তেওঁলোকে সদায় জানিব লাগিব যে বেসিক ডাটা ইন্টাৰপ্ৰিটেশন জানিব লাগিব লজিক ৰিজনিং জানিবই লাগিব গতিকে সেই কাৰণে কি কৰা হৈছে CSET পেপাৰখন অনা হৈছে তাৰ উপৰিও CSET খন কিহৰ কাৰণে অনা হৈছিলে যাতে অপচনেল কেইখন আঁতৰাই দিব পাৰে ৰুট লাৰ্নিং অফ অপচনেল যিমানখিনি প্ৰিলিমছত মানে কি কৰি আছিলে ই এটা লেভেল প্লেইং ফিল্ডটো যিটোত এফেক্ট কৰি আছিল গতিকে সেই কাৰণে সেই CSET পেপাৰখন অনা হৈছিল বুলি কাউন্টাৰ আৰ্গুমেন্ট দিয়া হৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে সুপ্ৰিম কোৰ্ট ডিনাই বেংগল প্লি টু ষ্টে ভোটাৰ ৰুল এই আৰ্টিকলটোৰ মেইন থিমটো হৈছে যে ইয়াত এটা পেনশন দেখা গৈছে ৰাইট টু ফ্ৰেঞ্চাইজ মানে এনশিওৰিং এভৰি এলিজিবল ভোটাৰ ইজ অন দ্য লিষ্ট যে আমাক সবৰে মানে যিখিনি এলিজিবল হয় এডাল্ট হয় সেই তেওঁলোকৰ নাম ভোটাৰ লিষ্টত থাকিব লাগিব আৰু sanctity of the electoral timeline যেটো electoral timeline মানে elections যে ডিলে কৰি থকা নহব এডমিনিষ্ট্ৰেটিভ বা জুডিশিয়েল বটলনেকৰ কাৰণে সেই দুটাৰ মাজত এটা টেনশন দেখা পোৱা গৈছে ইয়াৰ কি পইণ্টছ খিনি যদি চাওঁ ফাৰ্ষ্টটো লিখা আছে জুডিশিয়েল ৰেষ্ট্ৰেইন ভাৰ্চেছ ভোটাৰ ৰাইটস এতিয়া ষ্টেটেটো আৰ্গু কৰিছে যে
যেটো ফ্ৰিজিং ৰোলছ আছে সেইখিনি কি কৰিছে ডিসইনফ্লুয়েঞ্চাইজ কৰিছে 20 লাখ ভোটাৰ্ছক আৰু কোৰ্টে ইফালে কৈছে যে এই টাইমলাইনটো কাৰণে যেটো ইলেকশনৰ টাইমলাইন হেতু কাৰণে যেটো জাস্টিস হেতু কম্প্ৰেছ কৰি ৰাখিব নোৱাৰি বা জাস্টিসটো হাৰি কৰিব নোৱাৰি বিচাৰ নকৰাকে কিবা এটা জাজমেন্ট পাৰ কৰিব নোৱাৰি জাস্ট বিকজ মানে ইলেকশন আহি আছে নেক্সট ইয়াত এডমিনিষ্ট্ৰেটিভ ফেইলিয়াৰৰ কথা কোৱা হৈছে কোৰ্টে এইটো হাইলাইট কৰিছে যিমানখিনি হাই অফিচিয়াৰ আছে লাইক চিফ সেক্ৰেটাৰী তেওঁলোকৰ যেটো ভুল হৈছে ইলেক্টৰাল ৰোলৰ ক্ষেত্ৰত যে খেলিমেলি আহি আছে তাত কি দেখা পোৱা গৈছে এটা এডমিনিষ্ট্ৰেটিভ ফেইলিয়ৰ দেখা পোৱা গৈছে যেহেতু হাই অফিচাৰ বিলাকৰ ইয়াত কি আছে ভুল আছে বুলি কৈছে নেক্সট ইয়াত ৰুল অফ লৰ কথা কোৱা হৈছে যে যিমানখিনি ওয়েল প্ল্যান ব্লকেড আছে জুডিশিয়াল অফিচিয়াৰ আমি অলপ দিনৰ আগতে এটা নিউজ পাইছিলো য'ত কি কৰিছিলে বেংগলত কেইজনমান হাই জুডিশিয়াল অফিচাৰক ব্লক কৰি পেলাই ৰখা হৈছিলে 9 ঘণ্টা ধৰি তেওঁলোকক ব্লক কৰি ৰখা হৈছিলে সেই ব্লকেডটোক ল এণ্ড অৰ্ডাৰ ইস্যু বুলি কোৱা হৈছে আৰু ইয়াত কি কৰা হৈছে জুডিশিয়াল ইন্টাৰভেনশনৰ প্ৰয়োজন আছে বুলি কৈছে আৰু লগতে নেশনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে ইনভেষ্টিগেট কৰিব লাগে বুলি কৈছে এই আৰ্টিকলটো ইমানে আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে 515 of 697 lakes in J&K either vanished or struck CAG আমাৰ যিজন কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল তেখেতে কি কৈছে যে জম্মু এণ্ড কাশ্মীৰৰ যিমানখিনি লেক আছে সেইখিনি শ্ৰিংক হৈ গৈ আছে বুলি কৈছে কিহৰ কাৰণে শ্ৰিংক হৈ গৈ আছে আনৰেগুলেটেড হিউমেন এক্টিভিটি আৰু এডমিনিষ্ট্ৰেটিভ এপাৰ্টিৰ কাৰণে এই কেটাষ্ট্ৰফিক যেটো ইভেন্ট আছে সেইটো হৈছে বুলি কৈছে আৰু সেইটো আমাৰ ক্লাইমেট কিহৰ কাৰণে হৈছে এইটো ক্লাইমেট ডিজাস্টাৰৰ কাৰণে কি হয় ভালনাৰেবল হয় বুলি কৈছে ফাৰ্স্ট ইয়াত পইণ্টটো লিখা হৈছে স্কেল অফ লছ কিমান লছ কৰিল মানে আমি ইয়াত কিমান শ্ৰিংক হ'ল লেকখিনি approximately 74% lake কি হৈছে 697 লেকৰ ভিতৰত ভেনিছ হৈছে বুলি কৈছে অৰ স্ট্ৰাক হৈছে আৰু স্পেসিফিকলি 315 lakes disappear entirely বুলি কৈছে নেক্সট ইয়াত ফ্লাড লিংকেজৰ কথা কৈছে যেহেতু ফ্লাড আহি থাকে কেতিয়াবা 2014 জম্মু এণ্ড কাশ্মীৰ ফ্লাডৰ কথা ইয়াত কোৱা হৈছে যে যেহেতু এই যিমানখিনি লেক নোহোৱা হৈ গৈছে স্ট্ৰাংক হৈ গৈছে গতিকে ফ্লাডৰ যিমানখিনি পানী বা বৰষুণৰ পানী য'ত বাফাৰ হৈ থাকিব বা জমা হৈ থাকিবলৈ এতিয়া ঠাই নোহোৱা হৈছে বুলি কৈছে নেক্সট আৰ্টিকলটো নেক্সট পইণ্টটোত কোৱা হৈছে এডমিনিষ্ট্ৰেটিভ ফেইলিয়াৰ কথা ইয়াত ৰিপৰ্টটোত ডাটা প্লেটফৰ্মৰ কথা উল্লেখ কৰা হৈছে যে যিমানখিনি ৰেলিভেণ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকে বায়'লজিকেল আৰু কেমিকেল সাৰ্ভে কৰা ফেইল হৈছে বুলি কৈছে তাৰ মানে যেটো আমাৰ এখিনি যিমানখিনি প্ৰবলেম হৈছে সেইখিনি মিটিগেট কৰিবলৈ যিমানখিনি ষ্টেপ লোৱা হৈছে সেইটো সাইন্টিফিক কোনো বেসলাইন নাই বুলি কৈছে নেক্সট ইয়াত জুৰিসডিকশনাল ফ্ৰেগমেন্টেশনৰ কথা কোৱা হৈছে যে বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টৰ মাজত এটা ফ্ৰেগমেন্ট সৃষ্টি হৈছে তেওঁলোকে একেলগ হৈ পেলাই কাম কৰা নাই যেনেকৈ ফৰেষ্ট ৰেভিনিউ এগ্ৰিকালচাৰ এই ডিপাৰ্টমেন্ট বিলাকে তেনেকুৱা সমস্যাবিলাক মিটিগেট কৰিবলৈ একলগ হৈ কাম কৰিব লাগে কিন্তু ইয়াৰ ক্ষেত্ৰত জম্মু এণ্ড কাশ্মীৰৰ ক্ষেত্ৰত এটা ফ্ৰেগমেন্টেশন দেখা পোৱা গৈছে নেক্সট ইয়াত কনজাৰভেশ্যন বায়াছৰ কথাও কোৱা হৈছে যে গভৰ্ণমেণ্টে যিমানখিনি হাই প্ৰফাইল লেক আছে ডাল উলাৰ এইখিনিৰ ওপৰত বেছি ফোকাছ কৰিছিল আৰু সাইমultaneously এটো দেখা যায় যে যিমানখিনি ইকোলজিক্যালি ভাইটাল লেকছ আছে সৰু লেক আছে সেইখিনি নেগলেক্ট কৰি থকা হৈছে এই আৰ্টিকলটোত ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ST refuses to interfere with environmental law to Kerala's Kozhikode Wayan tunnel project এই যেটো Kozhikode Wayan tunnel project হেতু কি হয় কেৰালাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় কাৰণ কেৰালাখন কি হয় ল্যান্ডস্লাইড ষ্টেট বুলি কৈছে য'ত এক্সিস্টিং ৰোড নেটৱৰ্ক বিলাক সাফাৰ কৰি আছে এক্সিস্টিং যিমানখিনি ৰোড নেটৱৰ্ক আছে কেৰালাৰ সেইখিনি কি হৈ আছে সেইখিনি সিভিয়াৰ হৈ আছে কিহৰ কাৰণে বটলনেক্স আৰু কনজেশনৰ কাৰণে নেক্সট ইয়াত সেফটি এসুৰেন্সৰ কথা কোৱা হৈছে যে সুপ্ৰিম কোৰ্টে এটো এমফাসাইজ কৰিছে যে এক্সপাৰ্ট আৰু ইঞ্জিনিয়াৰ বিলাক ৰেসপন্সিবল হ'ব লাগিব ফৰ স্ট্ৰাকচাৰাল সেফটি আৰু জুডিশিয়াল ইন্টাৰফাৰেন্স কি হৈ যাব লিমিটেড হৈ থাকে ইয়াত আনলেস ক্লিয়াৰ ভায়োলেশন অফ ল যদি ল কিবা ভায়োলেট কৰা হয় তেতিয়াহে জুডিশিয়াল ইন্টাৰভেনশনৰ প্ৰয়োজন আছে এনেকুৱা প্ৰজেক্টৰ ক্ষেত্ৰত নেক্সট প্ৰসিডিউৰাল কমপ্লায়েন্সৰ কথা কোৱা হৈছে
project proponents যিখিনি safety follow কৰা ক্ষেত্ৰত oblige হ'ব লাগিব আৰু যিটো structural condition আছে সেইখিনিটো central expert appraisal committee কি কৰিছে impose কৰিছে already এতিয়া এইবিলাক কোনে কৈছে judicial perspective পৰা এইখিনি কথা কোৱা হৈছে কোনতে যিজনে petition দিছে এই প্ৰজেক্টৰ বিৰুদ্ধে তেওঁ কি আৰ্গুমেন্ট দিছে ফাৰ্স্টলি হৈছে ইকোলজিক্যাল ৰিস্কৰ কথা কোৱা হৈছে টানেলখন would have high hazard জনত ইয়াত এই টানেলটো আছে বুলি কৈছে 2024 যেটো ওয়ায়ানাত যে ল্যান্ডস্লাইড হৈছিল তাত কি হৈছিল 400 ডেথ হৈছিল বুলি কৈছে গতিকে যেটো প্ৰজেক্ট ৰিজিয়নাল ইনষ্টেবিলিটি সৃষ্টি কৰিব বুলি কৈছে নেক্সট ইয়াত এডমিনিষ্ট্ৰেটিভ লেপছেছৰ কথা কোৱা হৈছে যে ইয়াত এলিগেশ্যন এটা লগোৱা হৈছে যে ষ্টেট লেভেল এপ্ৰুভেল হাৰিলি লোৱা হৈছে খৰখেদা কৰি লোৱা হৈছে আৰু তাৰ উপৰি যেটো CESA ৰিপৰ্ট আছে হেতু কাট পেজ জব হয় তেওঁলোকে ভাল এটা বহুত ভালকে এটা জব কৰা নাই বা এনালাইসিস কৰা নাই এই টানেল প্ৰজেক্টটো লৈ পেলাই CESA কথা এটা যদি আমি জানিবলৈ যাওঁ তেনেহলে ইয়াত এক্সপার্ট এপাৰ্চন কমিটি হয় যিয়ে হে টানেল প্ৰজেক্টটো সাইন্টিফিক্যালি হয় নে নহয় মানে সাইন্টিফিক্যালি হে ঠাইখিনি বনাব পাৰিব নে নোৱাৰে তাৰ সেইখিনি ডিসাইড কৰা এটা কমিটি নেক্সট ইয়াত সেনসিটিভ অফ টেৰাইনৰ কথা কোৱা হৈছে যে ব্লাষ্টিং আৰু যিমানখিনি ভাইব্ৰেচন আছে টানেল কনষ্ট্ৰাকচন এইটো ফাৰ্ডাৰ ডিস্টেবিলাইজ কৰে অলৰেডি ফ্ৰেজাইল জিওলজি অফ দি ওয়েস্টাৰ্ণ ঘাট এই আৰ্টিকল মানে আসলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে নিউ বাংলাদেশ ইণ্ডিয়া টাইজ উইল এভয়েড মিষ্টেকস অফ পাষ্ট আমাৰ এতিয়া ইণ্ডিয়া আৰু বাংলাদেশে এটা নতুন ডিপ্লোমেটিক ৰিলেচনৰ ফালে আগবাঢ়িছে এতিয়া ষ্ট্ৰাকচাৰ শিফট এটা দেখা গৈছে বাংলাদেশৰ ফৰেন পলিচিৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ক্ষেত্ৰত যেতিয়া ইণ্ডিয়াৰ লগত তেওঁলোকে ডিপ্লোমেসি কৰিবলৈ আহিছে আগতে কি আছিল পাৰ্সোনাল ডিফেন্স বেসড আছিল ডিপ্লোমেসিটো কিন্তু এতিয়া কি হৈছে ব্ৰডাৰ ইনষ্টিটিউশনালাইজড এংগেজমেন্টৰ ফালে বাংলাদেশে আগবাঢ়িছে ইণ্ডিয়াৰ ক্ষেত্ৰত ফাৰ্স্ট যেটো পইণ্ট হেতু লিখা হৈছে ডিপাৰ্চাৰ ফ্ৰম দা হাসিনা এৰা যেতিয়া যেনেকুৱা ডিপ্লোমেসি আছে তাৰ পৰা অলপ সলনি হোৱা দেখা পোৱা গৈছে কাৰণ যি এডমিনিষ্ট্ৰেচন আছে হেতু প্ৰিভিয়াস ৰিজাইমৰ যিমানখিনি টাইজ আছিল ইণ্ডিয়াৰ লগত সেইখিনিয়ে কি কৰিছিল অভাৰলি কি হল ফোকাস কৰিছিল ইন্ডিভিজুৱেল পলিটিক্যাল সাৰ্ভাইভেলৰ ওপৰত ফোকাস কৰিছিল ৰাদাৰ দেন নেশনাল ইন্টাৰেষ্ট কিন্তু কাৰেন্ট এডমিনিষ্ট্ৰেচনে কি অকল নেশনাল ইন্টাৰেষ্টৰ ওপৰত ফোকাস কৰিব নেক্সট ইয়াত ইনষ্টিটিউশনালাইজেশ্যন অফ টাইজৰ কথা কোৱা হৈছে যে আৰ্গুমেন্টে এটো ফেভাৰ কৰে যে ফ্ৰিকুৱেন্ট এক্সচেঞ্জ হৈ থাকিব বা পলিটিক্যাল পাৰ্টি চেঞ্জ হলো ইণ্ডিয়াৰ লগত যে ডিপ্লোমেটিক টাইজ থাকিব সেইখিনি সেম হৈ থাকিব বুলি কৈছে যে ষ্টেবল হৈ থাকিব নেক্সট ইয়াত এনাৰ্জি এণ্ড ৰিসৰ্চ কোঅপাৰেচনৰ কথা কোৱা হৈছে যে পলিটিক্যাল চেঞ্জ হৈ থাকিব ফাংচনাল কোঅপাৰেচন কিন্তু লাগিব স্পেসিফিক্যালি কোড ফ্ৰেন্সিপ পাইপলাইন আৰু ওয়াটাৰ শেয়াৰিং ট্ৰিটিজৰ ক্ষেত্ৰত যেটো আমাৰ ইণ্ডিয়া বাংলাদেশ ৰিলেশনশিপৰ পিলাৰ হয় নেক্সট ইয়াত এড্ৰেছিং অফ ফ্ৰিকশন পইণ্টৰ কথা কোৱা হৈছে যে ইণ্ডিয়া আৰু বাংলাদেশৰ বহুতো ফ্ৰিকশন পইণ্টটো আছে যত আমাৰ আমি এগ্ৰি নকৰো যেনেকৈ নন টাৰিফ বেৰিয়াৰৰ ওপৰত বা এক্সপৰ্ট সেনসিটিভিটিৰ ওপৰত এইবিলাকৰ লগত আমাৰ হিমান ইণ্ডিয়া আৰু বাংলাদেশৰ ফ্ৰিকশন হোৱা দেখা যায় গতিকে সেইবিলাকৰ ওপৰত ফোকাস কৰাৰ দৰকাৰ আছে যেনেকৈ বৰ্ডাৰ কিলিং এন্টি ইণ্ডিয়া যিমানখিনি সেন্টিমেন্ট হৈ আছে গ্ৰাসৰুট লেভেলত বাংলাদেশত সেইখিনি কেনেকৈ কাম কৰিব পাৰি তাৰ ওপৰতো আলোচনা কৰাৰ প্ৰয়োজন আছে এই আৰ্টিকলটো মানি আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to question psychedelics are revealing how the brain builds the sense of self. এতিয়া আমি এই আৰ্টিকলটো প্ৰথমতে জানিব লাগিব psychedelics মানে কি psychedelics মানে হৈছে DMT ইয়াত এক্সাম্পল হিচাপে DMT কথা লিখা হৈছে psilocybinৰ কথা লিখা হৈছে যে এটা টেম্পৰেৰিলি অল্টাৰ পাৰসেপচন আৰু কগনিশন মানে আমাৰ যেটো পাৰসেপচন আছে কিবা লৈ পেলাই কোনবা এটা ধাৰণা লৈ পেলাই হে বাইন্ডিং বা এটা বাইন্ডিং হৈছে কিবা এটা বস্তু লৈ পেলাই আমি যি ধাৰণা কৰো সেইখিনি কেনেকৈ চেঞ্জ কৰিব পাৰি হেতু হৈছে সাইকেডেলিক্স এটা এই মেইন আৰ্গুমেন্টটো কি ইয়াৰ ফাৰ্স্ট পইণ্টতে ইয়াত ফ্লুইডিটি অফ আইডেন্টিটি কথা লিখা হৈছে যে আমাৰ যেটো সেন্স অফ সেলফ আছে বা আমাৰ যেটো কনসেপ্ট অফ মি আছে সেই মিটো কি হৈছে এটা এটো ফিক্সড আইডেন্টিটি নহয় এটো এটা ডাইনামিক প্ৰসেস বুলি কৈছে মডাৰ্ন নিউৰোসায়েন্সে কি সাজেষ্ট কৰিছে যে যেটো সেন্স অফ মি আছে হেতু মেইনটেইন কিহে কৰে স্পেসিফিক ৰিদমিক ইলেক্ট্ৰনিক প্যাটাৰ্নে হেতু মেইনটেইন কৰে লাইক আলফা ওয়েভস কিন্তু হে প্যাটাৰ্ন খিনি ডিসৰাপ্ট হয় কেতিয়াবা কিহৰ এই যে সাইকেডেলিক্স বা ডিপ মেডিটেশনৰ দ্বাৰা আমি হেখিনি সেন্স অফ মি টু সলনি কৰিব পাৰো মোৰ নিজৰ ওপৰত যেটো ধাৰণা হেতু সলনি কৰিব পাৰো আৰু হেতুৱে কি কৰে
ইণ্ডিভিজুৱেল আৰু ৱৰ্ল্ডৰ মাজত এটা বাউণ্ডেৰীৰ সৃষ্টি কৰে ইয়াত মৰ্টেলিটি পেৰাডক্সটোৰ কথা ইয়াত আহি যায় কাৰণ যিহেতু চেন্স অফ মিৰ কথা আহিছে এটা সিগনিফিকেন্ট পৰ্চন ৰিচাৰ্চৰ যিটো ৰিচাৰ্চ চলি আছে তাত সেইটো ফ'কাছ কৰা হৈছে যে ব্ৰেইনে ডেথক লৈ পেলাই কেনেকৈ ৰিয়েক্ট কৰে অৰ্ডিনাৰিলি ব্ৰেইনে কি কৰে এনেকৈ ডিফেন্সিভ মেকানিজিম এটা বনাই থয় য'ত আমি নিজৰ ডেথৰ কথা চিন্তা নকৰোঁ কিন্তু যিহেতু চেন্স অফ মি যদিহে এনেকৈ ডিজাৰ্ভ কৰি থাকিবলৈ হয় তেতিয়াহ'লে আমি কি কৰোঁ এটা মৰ্টেলিটিটো আমি একচেপ্ট কৰি লওঁ এই যিটো নিউৰেল আমাৰ পেটাৰ্ণ থাকে যিটো চেল্ফ আমাৰ যিটো সেন্স অফ সেল্ফ থাকে সেইটো লুজেন হয় আৰু তাৰ ফলত কি হয় ইণ্ডিভিজুৱেলে এক্সিবিট কৰে এটা হায়াৰ একচেপ্টেন্স অফ ইমপাৰ্মানেন্স যে আমি যে মৃত্যু আমি যে ইয়াত পাৰ্মানেন্ট নহয় বা আমাৰ যে মৃত্যু হ'ব সেইটো একচেপ্ট কৰি লয় আৰু সেইটোৱে কি কৰিছে ডেথক কেটাষ্ট্ৰফিক এণ্ড হিচাপে ভিউ নকৰে এইটোৱে কি কৰে যে এইটো কণ্টিনিউৱাছ প্ৰচেছ অফ চেঞ্জ হিচাপে একচেপ্ট কৰি লয় নেক্সট ইজ ফ্লেক্সিবিলিটি ভাৰ্চেছ কনচেন্টেন্সৰ কথা কোৱা হৈছে আৰ্টিকলটো এইটো আৰ্গু কৰিছে যে এইবিলাক যিবিলাক এক্সপিৰিয়েন্স সেইবিলাক ট্ৰান্সেন্ডিং নহয় হায়াৰ প্লেন হয় ট্ৰান্সেন্ডিংটোৱে হায়াৰ প্লেন এনেকুৱা নহয় যে আমি ইম্প্ৰুভ হৈ পেলাই কিবা কৰিব পাৰিছো এনেকুৱা আমাৰ সেন্স অফ সেল্ফটো চেঞ্জ কৰিব পাৰিছো সেইটো নহয় এইটো কিহৰ ওপৰত এইটো এটা সাইকোলজিকেল ফ্লেক্সিবিলিটি হয় বুলি কৈছে যদি নিজৰ সেল্ফৰ ওপৰত এটা ৰিজিড সেন্স থাকে সেইটো এটা সাৰ্ভাইভেল টুল হয় কিন্তু যদি এটো অভাৰলি ৰিজিড হৈ যায় হেতে কি কৰিব পাৰে আমাৰ এনজাইটি সৃষ্টি কৰিব পাৰে আৰু আমি যেটো আমাৰ জীৱনত চেঞ্জ আহি থাকে যেহেতু আমাৰ জীৱনটো একে নাথাকে চেঞ্জ হ'বই সেই চেঞ্জটোৰ লগত আমি কি কৰিব নোৱাৰো কোপ আপ কৰিব নোৱাৰিম যদিহে আমি অভাৰলি ৰিজিড হয় সেন্স অফ সেল্ফক লৈ পেলাই এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে আৰ ষ্টুডেণ্টছ ৰেডি ফৰ CBSE's AI পুশ এই আৰ্টিকলটো কোৰ থিংটো এইটো আছে যে আমাৰ এডুকেশ্যন সিস্টেমটো মডাৰ্নাইজ কৰা হৈছে কিন্তু মডাৰ্নাইজ কৰিবলৈ কি হৈছে AI এডুকেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া আছে কিন্তু সেইটো এন্টায়াৰলি কিহৰ ওপৰত ডিপেন্ড কৰে ফাউণ্ডেশ্যনেল লিটাৰেচিৰ ওপৰত ডিপেন্ড কৰে ইয়াৰ ফাৰ্ষ্ট পইণ্ট হৈছে ইন্টিগ্ৰেটেড ভাৰ্চেছ ষ্টেণ্ড এলনৰ কথা লিখা হৈছে ইয়াংগাৰ গ্ৰেডছ বিলাকৰ কথা বিশেষকৈ কোৱা হৈছে 3 to 5 কাৰিকুলামত কি হিডেন হৈ আছে within existing subjects like maths and social science maths and social science হেবিলাক কাৰিকুলাম তেওঁলোকৰ কাৰিকুলাম হেতু গঠন কৰিছে গতিকে যেটো কম্পিউটাৰ টিচিং বা কম্পিউটাৰ নলেজ হেতু তেওঁলোকক এতিয়ালৈকে দিয়া হয় গতিকে এটা ষ্টেণ্ডএলন এটা বা আমাৰ যেটো সিলেবাস আছে সেই সিলেবাসটোতে আমাৰ লুপহোল দেখা পোৱা গৈছে নেক্সট ওয়ান লিটাৰেসি নেক্সট পইণ্ট লিটাৰেসি কাপৰ কথা কোৱা হৈছে আৰ্টিকলত এটা আৰ্গু কৰিছে যেটো সিটি মানে হৈছে কম্পিউটেশনাল থিংকিং যেটো হেতু ইসেনশিয়াল হয় লিটাৰেসি ইনস্ট্ৰুমেন্টৰ কাৰণে যদি আমি AI এডুকেশ্যন দিব খুজো তেতিয়া আমাৰ কম্পিউটিং যেটো লিটাৰেসি লাগিব হেতু সৰুৰ পৰা দিব লাগিব কিন্তু যদি হে ক্লাস 2 লেভেললৈকে এজন ষ্টুডেন্টে পঢ়িবই নাজানে বা নিজৰ টেক্সটবুকত পঢ়িব নাজানে তেনেকুৱা ষ্টুডেন্টক আমি AI এডুকেশ্যন দিব নোৱাৰো নেক্সট ইয়াত ট্ৰানজিশন পইণ্টৰ কথা কোৱা হৈছে ক্ৰিটিকেল ব্ৰেক এটা আমি ওপৰত দেখা পাইছো ক্লাস 6 ত য'ত এটা স্টিক দেখা পোৱা যায় এবষ্ট্ৰেক্ট যিমানখিনি পাজল আছে সেইখিনি ফৰ্মেল AI প্ৰজেক্টলৈ নিয়াৰ এটা প্ৰয়োজন আহি পৰিছে বুলি কৈছে কিহৰ কাৰণে কাৰণ হাই আৰ্টিকুলেশ্যন লাগিব which many students lack due to existing learning crisis কাৰণে বহুত ষ্টুডেন্টে ক্লাস 6 লেভেলত সেইখিনি যিমানখিনি AI পঢ়িবৰ কাৰণে যিমানখিনি নলেজ লাগে সেইখিনি একুৱায়াৰ কৰিব নোৱাৰে গতিকে এই ক্লাস 6 তে এটা ট্ৰানজিশনৰ আমাৰ দৰকাৰ আছে নেক্সট ইয়াত ইকুইটি কনসাৰ্নৰ কথা দেখুৱা হৈছে যে কাৰিকুলাম আমাৰ স্কুল লেভেলত যেতিয়া আমাৰ যেটো এডুকেশ্যন সিস্টেম আছে সেইটো আমাৰ ইকুইটি নাই বুলি কৈছে কাৰণ প্ৰাইভেট স্কুল বিলাকে বেলেগ এটা এডুকেশ্যন আমাক প্ৰভাইড কৰে পাব্লিক যিমানখিনি স্কুল আছে চৰকাৰী স্কুল সেইবিলাকেও বেলেগ এটা এডুকেশ্যন প্ৰভাইড কৰে গতিকে সেই কাৰিকুলামৰ ক্ষেত্ৰতে আমাৰ ইকুইটি নাই মানে লেভেল প্লেইং ফিল্ড এটা নাই সেইটোৱে AI এডুকেশ্যনত কি কৰিব বাধাৰ সৃষ্টি কৰিব বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিল আমাৰ আজি নিউজ পেপাৰ এনালাইসিসত ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰ্মেটিভ ভিডিঅ' সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ